মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চতুৰ্থ অধ্যায় বা চেপ্টাৰ 4 তোমালোকৰ দ্বিঘাত সমীকৰণ কোশ্চিন বেংকৰ যিবিলাক এমসিকিউ আছে তোমালোকৰ সেইবিলাক কৰাই দিম। তোমালোকে জানা যে কোশ্চিন বেংকৰ পৰা হাফ ইয়াৰলিত বহুত কমন আহিছে, ঠিক আছে। চাবা প্ৰথম কোশ্চিনটো তোমালোকক দিয়া আছে যে কি চৰ্ত সাপেক্ষে সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব, ঠিক আছে। বাস্তৱ আৰু অসমান কেতিয়া হয় সেইটো জানিব লাগিব। বি স্কয়াৰ মাইনাস 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া কি হয়, মূল দুটা বাস্তৱ আৰু অসমান হয়। এতিয়া আমি কি কৰিম, বি স্কয়াৰ তোমালোকে জানা এই এক্সৰ লগত যেটো সহগ থাকে হেটোক বি বুলি কোৱা হয়, পি স্কয়াৰ। তেনেহলে মাইনাস 4a a মানে তোমালোকৰ x স্কয়াৰৰ সহগ, x স্কয়াৰৰ লগত 1 আছে। c মানে তোমালোকৰ ধ্ৰুবক সংখ্যাটো q, কি হল যে p স্কয়াৰ মাইনাস 4q পালা, ঠিক আছে। এতিয়া p স্কয়াৰ তোমালোকৰ কি হল, এইটো অপশনে আছে চাগে, p স্কয়াৰ মাইনাস 4q ইজ ইকুয়াল টু 0। यस, তোমালোকৰ c অপশনত দিয়া আছে। নেক্সট তোমালোকক দিয়া আছে যে তলৰ কোণটো দ্বিঘাত সমীকৰণ নহয়। এনেকুৱা টাইপৰ এটা গণিত তোমালোকে পাবাই। প্ৰথমটো আমি চেক কৰি চাও, x - 2 আমি যদি হোল স্কয়াৰ কৰো কি পাম, x স্কয়াৰ মাইনাস 2a, a মানে x আছে তার লগত b মানে কি 2 তার লগত b স্কয়ার মানে 2 স্কয়ার। সো a মাইনাস b হোল স্কয়ারত ভাঙাইছো কি পাবা, a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার। এটো আছে তোমালোকৰ ফর্মুলা, এটো আমি ভঙাই দিলো। দ্বিঘাত সমীকরণ মানে x এর পাওয়ার 2, তেনেহলে ভঙাৰ পিছত তোমালোকৰ x এর পাওয়ার 2 এটা আহিছে, তার মানে এটো হ'ব। এতিয়া দ্বিতীয় গণিতটোত চাবা, তুলি লৈছো মই তোমালোকৰ অপশন 2 টো সোয়া। আমি প্ৰথমে এই দুটা পূরণ কৰিম আৰু এইটো পূরণ কৰিম, বাকিখিনি নকৰো। x আৰু x ইনটু কৰিলে তোমালোকে x স্কয়াৰ পাবা আৰু ইয়াৰ লগত কৰিলে x 8। চাবা x এর লগত x ইনটু কৰিলে কি পাবা, x স্কয়ার। x এর লগত কৰিয়ে দিও, ঠিক আছে, 2x পালা। এতিয়া 2 এর লগত কি হ'ব, x এর ইনটু হ'ব 2x প্লাস ওর আছে এটো। নেক্সট প্লাস মাইনাসত মাইনাস 2 ইনটু 2 4। সো এই x স্কয়ার টু প্লাসত আছে, তুমি যদি এইটো সাইডত আনা কি হ'ব, মাইনাসত হ'ব। তেনেহলে কি হ'ব, ক্যান্সেল হৈ যাব। এইটো x স্কয়ার আৰু এইটো x স্কয়ার প্লাসত আছে, এইটো সাইডত আনিলে মাইনাস। ওকে, গোটেইখিনি লিখি দিছো, কনফিউজন লাগিব পাৰে। মাইনাস 2x প্লাস 2x তোমালোকৰ ক্যান্সেল, মাইনাসৰ 4 হল। চাবা এইটো x স্কয়ার তোমালোকৰ এইটো সাইডত আনিলে মাইনাস হল। এতিয়া মাইনাস আৰু প্লাসত ক্যান্সেল, x এর পাওয়ার 1 থাকিলে এটো কি হল, রৈখিক সমীকরণ হল। আমাক খুদিছে নহয় কোনটো, তেনেহলে এটো দ্বিঘাত নহল, রৈখিকহে হল। অপশন হৈ যাব তোমালোকৰ বি। কি চৰ্ত সাপেক্ষে এটা দ্বিঘাত সমীকৰণ হ'ব। সোয়া দ্বিঘাত সমীকৰণ হ'ব কাৰণে কি হ'ব লাগিব, a নট ইজ ইকুয়াল টু 0 হ'ব লাগিব। কত আছে, অপশন বি দিয়া আছে, ঠিক আছে। যোৱা এর মান যদি 0 হৈ যায়, চাবা এর মান 0 বহালে ইনটু x স্কয়ার প্লাস 5x প্লাস 7, 0 ইনটু এটো কি হ'ব, 0 হ'ব। তোমালোকৰ এটো এটা রৈখিক সমীকরণ হৈ গল, x এর পাওয়ার 1 আছে, রৈখিক হ'ব। তেনেহলে অপশনটো এটো। নেক্সট কোশ্চেন টু, সমীকৰণৰ মূলৰ সংখ্যা। চাবা তোমালোকৰ মূলৰ সংখ্যা কি হ'ব, প্ৰথমতে আমি ভঙাই লব লাগিব। এটো কি দিয়া আছে, x প্লাস 2 হোল কিউব, মানে তোমালোকৰ কি হয়, কি ফর্মুলাত ভাঙিব, এটো a প্লাস b হোল কিউব ফর্মুলাত, a কিউব প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার প্লাস b কিউব, ঠিক আছে। এইটো ফর্মুলাত আমাৰ ভাঙাব লাগিব। সোয়া এইটো সাইডত কি পাবা, a কিউব, মানে তোমালোকে পাই যাবা x কিউব। নেক্সট তোমালোকৰ ফর্মুলাৰ 3 তার লগত কি আহিব, a স্কয়ার, মানে তোমালোকৰ আহিব x স্কয়ার। তার পিছত আহিব b, b এর মান তোমালোকৰ ইয়াতে 2 দিয়া আছে, 2 আহিল প্লাস 3। তার পিছত চাবা a এর মান তোমালোকৰ x আছে, তার পিছত b স্কয়ার, ইয়াতে কি আছে 2 স্কয়ার প্লাস b কিউব, তোমালোকৰ কি হ'ব
2 ৰ ওপৰত কিউব x³ - 4 এতিয়া তোমালোকে চাবা এটো প্লাজত আছে এইটো প্লাজত আছে এইটো যদি তোমালোকে এইফালে আনা মাইনাসত হ'ব তাৰ মানে কাটি দিব পাৰিম আমি এতিয়া কটাকটি কৰাৰ পিছত তোমালোকৰ x ৰ পাৱাৰ ম্যাক্সিমাম আছে কিমান 2 সেই কাৰণে ইয়াৰ সমাধানৰ সংখ্যা কিমান হ'ব বা মূলৰ সংখ্যা কিমান হ'ব 2 সমাধান বা মূলৰ সংখ্যা সো নেক্সট কোশ্চেনটো আমাক দি আছে এটা দ্বিঘাত সমীকৰণৰ এটা মূল 2 দিয়া আছে ঠিক আছে কোশ্চেনটো 23 ত আহিছে তোমালোকৰ কাৰণে আহিব পাৰে এটা মূল কিমান দিয়া আছে 2 ঠিক আছে এটা মূল দিয়া আছে সাপোজ এটা মূল কেনেকৈ লিখিলো আলফা আৰু মূল দুটাৰ যোগফল মানে আলফা প্লাস বিটা তোমালোকক দিয়া আছে 5 বুজি পেলা মূল দুটাৰ যোগফল দিয়া আছে তেন্তে সমীকৰণটো হ'ব চাবা ইয়াৰ পৰা আমি বিটা উলাই লম আলফাৰ মান 2 বহাই দিয়া বিটা আমি পাই যাম বিটা কিমান পাবা 5 প্লাস এটো প্লাসত আছে এটো সাইডত মাইনাস তোমালোকে এনে বুজি পাই আছা যে এটা 2 হল দিয়া আছে আনটো যোগফল দিয়া আছে 5 তেনেহলে আনটো 3 হ'ব এতিয়া আমাৰ মূল দুটাৰ গুণফল উলিয়াব লাগিব কিমান হ'ব 6 মূল দুটাৰ গুণফল কিমান হ'ব 2 * 3 6 এতিয়া আমি জানো যে প্ৰথমতে x² তাৰ পিছত ফৰ্মুলাৰ মাইনাস তাৰ পিছত কি হয় মূল দুটাৰ যোগফল কিমান দিয়া আছে তোমালোকক 5 দিয়া আছে তাৰ লগত x হল তাৰ লগত কি হ'ব তোমালোকৰ গুণফল মানে এনেকুৱা x² - আলফা প্লাস বিটা তাৰ লগত x তাৰ লগত কি হয় আলফা বিটা এনেকুৱা থাকে ঠিক আছে এটো সমীকৰণ হ'ব তেনেহলে এনসারটো কোনটো হ'ব x² - 5x + 6 x² - 5x + 6 তোমালোকৰ এই অপশনটো শুদ্ধ হ'ব নেক্সট এটা দ্বিঘাত বহুপদ ৰাশিৰ ইয়াতে বাশিৰ লিখা আছে তোমালোকে ৰাশি হ'ব এটো দুটা ভিন্ন শূন্য থাকিলে কি হ'ব লেখডাল x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা এটা দ্বিঘাত বহুপদৰ ৰাশিৰ দুটা ভিন্ন শূন্য থাকিলে লেখডালক x অক্ষত ছেদ কৰা বিন্দুৰ সংখ্যা কিমান হ'ব দুটা হ'ব ভিন্ন তোমালোকৰ শূন্য আছে ঠিক আছে দ্বিঘাত বহুপদ আছে দ্বিঘাত বহুপদ মানে দুইবার ত্রিঘাত মানে তিনিবার রৈখিক মানে এবাৰ আৰু দ্বিঘাত মানে তোমালোকৰ চাৰিবাৰ ঠিক আছে মনত ৰাখিবা এটো দ্বিঘাত হলে দুবাৰ কাটিব ত্রিঘাত হলে তিনিবাৰ রৈখিক হলে এবাৰ আৰু তোমালোকৰ দ্বিঘাত হলে চাৰিবাৰ আৰু ধ্ৰুবক পদ হলে শূন্যবাৰ কাটিব মনত ৰাখিবা এটো নেক্সট কি দিয়া আছে যে তলৰ কোণটো সমীকৰণৰ দুটা বাস্তৱ আৰু সমান মূল আছে দুটা বাস্তৱ আৰু কি কৰিছে সমান মূল আছে চাবা বাস্তৱ আৰু সমান মূল কেতিয়া থাকে b² - 4ac = কি হ'ব লাগিব 0 হ'ব লাগিব এতিয়া আমি প্ৰথম কোশ্চেনটোৰ b² - 4ac উলিয়াই চাম চাবা প্ৰথম সমীকৰণটোৰ b মানে তোমালোকক দিয়া আছে 14 সো b মানে কি x ৰ হহক -4 a মানে তোমালোকক 3 দিয়া আছে c মানে দিয়া আছে 5 ঠিক আছে এতিয়া 14 * 14 আমি জানিব লাগিব কিমান হয় 14 * 14 লাগিলে কৰি লোৱা তোমালোকৰ হ'ব 4 4 * 16 1 4 * 1 4 5 এতিয়া 1 এৰি ইনটু কৰিলে 14 পাবা তাৰ মানে 196 পাইলা তোমালোকে 196 এতিয়া 4 * 3 তোমালোকৰ 12 12 ৰ লগত 5 ইনটু কৰিলে তোমালোকে 60 পাবা এইটো 0 নহয় ঠিক আছে তেনেহলে आंसर নহল আমাৰ নেক্সট আমি 2 নম্বৰটো চেক কৰি চাম আমাৰ 0 আহে নে নাই b² তোমালোকৰ b ইয়াতে 2 দিয়া আছে তাৰ মানে 4 মাইনাস তোমালোকৰ 4 * a মানে 4 দিয়া আছে c মানে -1 দিয়া আছে সো 4 ৰ পৰা এটো মাইনাস কৰিলে 0 নোলায় ঠিক আছে তোমালোকে এনে গম পাই আছা এটো কি হ'ব মাইনাসত প্লাস 16 হৈ যাব প্লাস 16 নেক্সট কোশ্চেনটো অপশনটো চাবা তোমালোকৰ b কি দিয়া আছে -6 x ৰ লগত আছে মাইনাস এতিয়া -4 a কিমান দিয়া আছে 9 দিয়া আছে c কি দিয়া আছে 1 মাইনাস স্কয়ার কৰিলে প্লাস হ'ব 6 ৰ স্কয়ার কৰিলে তোমালোকে 36 পাবা 4 * 9 36
কিমান পালা 0 এইটো অপশন তোমালোকৰ শুদ্ধ হ'ব মই প্ৰথমতে কৈছিলো যে যেটো অপশন তোমালোকৰ b স্কয়ার - 4ac 0 হলে তোমালোকৰ শুদ্ধ হ'ব সো নেক্সট প্ৰশ্নটো তোমালোকৰ 23 ত আহিছে যে সমীকৰণটোৰ মূল দুটা বাস্তৱ আৰু অসমান হোৱাৰ চৰ্তটো লিখা সো মূল দুটা বাস্তৱ আৰু অসমান কেতিয়া হয় b স্কয়ার - 4ac যদি শূন্যতকৈ ডাঙৰ হয় ঠিক আছে এতিয়া ইয়াতে তোমালোকৰ b দি আছে p b ৰ মান কি দি আছে p স্কয়ার - 4 এৰ লগ a মানে তোমালোকৰ x স্কয়াৰৰ হহক 1 দিয়া আছে আৰু c কি দিয়া আছে তোমালোকৰ ধ্ৰুব সংখ্যাটো q সো এই প্ৰশ্নটো ওপৰতে আছিল তোমালোকৰ -4q 0 তকৈ ডাঙৰ ঠিক আছে এটো তোমালোকৰ 23 ত আহি গৈছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট সমীকৰণৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব সোৱা সমীকৰণৰ মূল দুটা সমান হলে c ৰ মান কি হ'ব এটো তোমালোকৰ হাফিয়ালি গোৱালপাৰা ডিস্ট্ৰিক্টত আহি গৈছে ঠিক আছে চাবা তোমালোকৰ কি সুধিছে ax² + bx + c ইয়াৰ মূল দুটা কি দিয়া আছে সমান দিয়া আছে মূল দুটা সমান কেতিয়া হয় মানে b² - 4ac যদি শূন্যৰ সমান হয় এতিয়া ইয়াতে তোমালোকে কি পাবা যে b আমাক c লাগে ঠিক আছে আমাক কি লাগে c লাগে আমি c টো ৰাখি দিম b টো তোমালোকৰ প্লাসৰ আছে এটো সাইডত গলে মাইনাস এটো মাইনাস ক্যান্সেল c = b², সো 4a তোমালোকৰ ইনটু আছে এটো সাইডত গলে তোমালোকৰ ডিভাইড হ'ব c ৰ মান পালো আমি b²/4a ঠিক আছে এটো তোমালোকে ফর্মুলা হিসেবে মনত ৰাখিবা যে মূল দুটা সমান হলে c = b²/4a হ'ব এটো তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকৰ কি হল নেক্সট এমসিকিউ বিলাক কৰি দিম মই সো ডাঙৰ কোশ্চেন বিলাক মই নেক্সট কৰি দিম ভিডিওত নিশ্চয় কিন্তু এতিয়া অলপ মানে মই বিজি হৈ আছো সেই কাৰণে দিব পৰা নাই দিম মানে তোমালোকৰ সাগে জানুৱাৰী মাহত মই ইয়াৰ পৰা অতিৰিক্ত কোশ্চেন বিলাক কৰি দিম আৰু তোমালোকৰ প্ৰি বোৰ্ড আহি আছে প্ৰি বোৰ্ডত চাম কিমান কেনেকুৱা তোমালোকৰ কোশ্চেন আহে সেই মতে তোমালোকক আৰু অতিৰিক্ত পঢ়াই যাম মই চাবা নেক্সট কোশ্চেনটো তোমালোকক সুধিছে যে দ্বিঘাত সমীকৰণ হল সো প্ৰথমতে তোমালোকৰ দ্বিঘাত সমীকৰণ কি হ'ব প্ৰথমটো হ'ব নে নাই চাম আমি x আৰু x ইনটু কৰিলে তোমালোকে কি পাবা x² পাবা এইটো সাইডত এইটো x আৰু এইটো x ইনটু কৰিলে ইয়াতে তোমালোকে x² পালা তোমালোকৰ মনত ৰাখিবা সমান সমানৰ এইটো সাইড আৰু এইটো সাইড চিন যদি একে থাকে মানে প্লাস প্লাস থাকে তেনেহলে ক্যান্সেল দিব পাৰা মাইনাস মাইনাস থাকিলে ক্যান্সেল দুয়োটা একেটা চিন থাকিব লাগিব মানে প্লাস থাকিলে প্লাস থাকিব লাগিব আৰু মাইনাসত থাকিলে মাইনাসত থাকিব লাগিব তেনেহলে তোমালোকৰ x টো ক্যান্সেল যাব ঠিক আছে x² টো ক্যান্সেল যাব x থাকিব তোমালোকৰ দ্বিঘাত সমীকৰণ এটো নহয় ঠিক আছে নেক্সট তোমালোকৰ সোৱা দ্বিঘাত সমীকৰণ হ'ব কাৰণে x ৰ পাৱাৰ বিলাক পূৰ্ণ সংখ্যা হ'ব লাগিব মানে 0 1 2 3 ইয়াৰ সৰি এনে কৈ যাব ইয়াৰ বাহিৰে আৰু বেলেগ থাকিব নোৱাৰে ইয়াতে চাবা x ৰ পাৱাৰ -2 হৈ আছে তাৰমানে অখণ্ড সংখ্যা হৈ গল বা ঋণাত্মক সংখ্যা হৈ গল তেনেহলে এটো নহয় ইয়াতে সোৱা ৰুট ওভাৰ আছে ৰুট ওভাৰ মানে একচুয়ালি কি x ৰ পাৱাৰ 1/2 এটো পৰিমেয় সংখ্যা কি হ'ব লাগিব অকল পূৰ্ণ সংখ্যা হ'ব লাগিব তেনেহলে এটো নহয় হৈ যাব কোনটো তোমালোকৰ ডি অপশনটো নেক্সট কোশ্চেনটো সুধিছে দ্বিঘাত সমীকৰণৰ মূল হল মানে মূল তোমালোকৰ মান সুধিছে সবা আমি b² - 4ac হেটো ফৰ্মুলা তুলাম তোমালোকৰ ফৰ্মুলা কি আছিল x = -b ± √b² - 4ac/2a ঠিক আছে ইয়াতে তোমালোকে সোৱা মাইনাসৰ এটো b ৰ ফৰ্মুলা মাইনাস তো b মানে x ৰ লগত কি আছে 6 আছে প্লাস মাইনাস √b² x ৰ লগত 6 স্কয়াৰ -4 a মানে তোমালোকে পাই আছা x² ৰ লগত 1 তাৰ মানে 1 c মানে তোমালোকে কিমান পালা 5 তলত তোমালোকৰ a মানে 1 আমি অলপ আগতে লিখি ললো প্লাস মাইনাস 6 স্কয়াৰ মানে তোমালোকে 36 পাবা এতিয়া এইটো ইনটু কৰা 4 * 1 4 তাৰ লগত 5 ইনটু কৰিলে কিমান পাবা 20 2 * 1 2
-6 প্লাস মাইনাস ইয়াৰ পৰা কি পালা 16 সোয়া ইখিনি আহিল তোমালোকৰ এতিয়া -6 16 ৰ বৰ্গমূল তোমালোকৰ কিমান হ'ব 4 হ'ব ঠিক আছে এতিয়া -6 প্লাস 4 এবাৰ হ'ব এবাৰ কি হ'ব -4/2 এতিয়া তোমালোকে ইয়াতে সোয়া এটা মাইনাসৰ দি আছে এটা প্লাসৰ দি আছে এনে ক্ষেত্ৰত কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে তেনেহলে পাবা 2 মানে 6 ৰ পৰা 4 বাদ দিলে 2 পালা ডাঙৰটোৰ আগত মাইনাস চিন আছে বহাই দিয়া তলত 2 তাৰ মানে মাইনাসৰ 1 পালা এটা আনটো কি পাবা দুইটা মাইনাস আছে তেনেহলে সংখ্যা দুটাৰ প্লাস হ'ব আৰু তলত 2 এৰে ভাগ কাটি দিয়া 5 মানে এটা মাইনাসৰ 1 এটা মাইনাসৰ 5 ঠিক আছে মাইনাসৰ 1 মাইনাসৰ 5 তোমালোকৰ এই অপচনত দিয়া আছে নেক্সট কোৱেশ্চন তো মূলবোৰ সমান তেন্তে মই অলপ আগতে আমি পঢ়িলো মূল দুটা সমান হলে c ৰ মান কি হয় মূল দুটা সমান মানে b² - 4ac = 0 আমি ৰাখি দিম তোমালোকৰ কি হ'ব মাইনাসৰ b হ'ব প্লাসত আছে এটো মাইনাস মাইনাস ক্যান্সেল c ৰাখি দিলে b²/4 তোমালোকৰ এনসারটো কোনটো হ'ব b²/4 এ c অপশনটো শুদ্ধ হ'ব নেক্সট মূলবোৰ বাস্তৱ তেন্তে সোয়া মূল বাস্তৱ কেতিয়া হয় b² - 4ac যদি শূন্যতকৈ সমান শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ এতিয়া এটো সমীকৰণত চাবা x ৰ লগত -4 আছে মানে b ৰ মান -4 a মানে তোমালোকৰ x² ৰ লগত যি আছে 1 c মানে তোমালোকৰ ইয়াতে p দি আছে ঠিক আছে এতিয়া -4² মানে তোমালোকে কি পাবা 16 পালা -4 * p 4p ঠিক আছে এতিয়া -4p সোয়া যেতিয়া প্লাসটো এইফালে লৈ যাবা মাইনাস হ'ব কিন্তু এই চিহ্নটো কি হ'ব উলটি যাব যদি মাইনাসটো লৈ গলা হয় যদি এনেকুৱা কৰিলা হয় এই 4p তো আছে এটো সাইডত কি হ'ব মাইনাস আছে প্লাস হ'ব কিন্তু চিহ্নৰ কোনো পৰিৱৰ্তন নহয় যদি প্লাসটো লৈ যোৱা তেতিয়া কি হ'ব চিহ্নৰ পৰিৱৰ্তন হৈ যাব এতিয়া মাইনাস মাইনাস ক্যান্সেল 4 ৰে কাটিলে 1 বাৰ 4 ৰে কাটিলে 4 বাৰ তাৰমানে p ৰ মান কি হ'ব 4 ৰ সমান হ'ব পাৰে বা 4 তকৈ সৰু হ'ব কোনটো অপচন দিয়া আছে এইটো ডি অপচনটো তোমালোকৰ শুদ্ধ হৈ যাব নেক্সট কোৱেশ্চনটো সমীকৰণৰ মূল হল এই সমীকৰণটোৰ মূল কি হ'ব আমাক খুদিছে সবা তোমালোকৰ প্ৰথমতে x² - √3x - x + √3 = 0 আমি কি কৰিম কমন লম সোয়া x² ক আমি লিখিব পাৰো x * x আৰু √3 ক আমি কি লিখিব পাৰো √3x ঠিক আছে √3x ক আমি এটো লিখিব পাৰো দুইটাৰ পৰা x কমন আছে ওপৰত কি থাকিল x মাজতে মাইনাস চিন আছে শেষত তোমালোকৰ √3 আছে এতিয়া ইয়াতে মাইনাস আছে মাইনাস হ'ব সোয়া এই দুটাৰ মাজত আমি একো কমন লব নোৱাৰো 1 আহিব এই কাৰণে আৰু এটো হ'ব তোমালোকৰ জানা এটো এতিয়া যি দুটা মিল আছে সেই দুটা মিলি এটা আৰু যি দুটা মিল নাই সেই দুটা মিলি এটা এতিয়া x - √3 = 0 আৰু x - 1 এইটো = 0 এতিয়া x মাইনাস আছে এইটো সাইডত গলে কি হ'ব প্লাস হ'ব এইটো মাইনাস আছে এইটো সাইডত গলে কি হ'ব প্লাস হ'ব এতিয়া তোমালোকৰ √3 আৰু 1 তোমালোকৰ অপচন হ'ব বি নেক্সট সমীকৰণৰ মূলবোৰ সমান হ'ব যদি সমীকৰণৰ মূলবোৰ কি হ'ব সমান হ'ব চাবা সমীকৰণৰ মূলবোৰ সমান কেতিয়া হয় যদি b² - 4ac = আমাৰ কি হয় শূন্য হয় সো b² - 4ac = শূন্য হয় তেনেহলে আমি কি কৰিম ইয়াৰ পৰা সোয়া b² মানে x ৰ মান তোমালোক x ৰ লগত আছে 1 b² ৰ মান হল মানে b ৰ মান হল 1 স্কয়ার -4 a মানে তোমালোকৰ x² ৰ সহগ a দি আছে তোমালোকৰ আৰু c মানে তোমালোকৰ কি হয় ধ্ৰুৱক ইয়াতে তোমালোকক b দি আছে = 0 1² মানে 1 4ab পাবা = 0 -4ab সো প্লাসত আছে এটো সাইডত গলে মাইনাস হৈ যাব এতিয়া ab = -1 এটো -4 আছে তোমালোকৰ ইনটু আছে এটো সাইডত যায় হৰণ হ'ব মাইনাস মাইনাস ক্যান্সেল মানে ab = 1/4
তোমালোকৰ অপশন পাই গলা 8 ঠিক আছে নেক্সট যদি x = 1 তোমালোকৰ দুটা সমীকৰণৰ উমৈহতীয়া মূল তেন্তে মানে x ৰ মান 1 বহালে তোমালোকৰ সমীকৰণটোৰ মান 0 হয় উমৈহতীয়া মূল মানে 8 ৰো 1 বহালে 0 হ'ব 8 তো তোমালোকৰ 1 বহালে 0 হ'ব তেনেহলে প্ৰথম সমীকৰণটো মই লিখি লম ax² plus ax plus 2 = 0 ঠিক আছে ইয়াতে x ৰ মান 1 বহালে এটো 0 হ'ব ঠিক আছে x ৰ মান আমি 1 বহাম 1 square plus a into 1 plus 2 = 0 1 or square মানে 1 হে পাবা তাৰ মানে a এটো তোমালোকৰ a হ'ব 1 আৰু 1 কি হ'ব 2a plus 2 = 0 এতিয়া তোমালোকে 2a এটো প্লাসত আছে এটো সাইডত লৈ গেলে মাইনাস a minus 2 তোমালোকৰ ইনটু আছে হৰণ হৈ যাব কাটি দিয়া a = -1 এর মান কিমান পালা -1 আমি পালো এর মান -1 থকা অপশন ও আৰু b উলাব লাগে ঠিক আছে আমাৰ b উলাব লাগে ইয়াৰ পৰা আমি b উলাম x² + x + b তোমালোকৰ কি আছে x² + x + b = কি দি আছে 0 এতিয়া x ৰ মান 1 বহাই দিয়া +1 + b = 0 1 স্কয়ার কৰিলে 1 এ পাবা 1 + b = 0 1 আৰু 1 তোমালোকে 2 পালা b = 0 সো প্লাসত আছে এটো সাইডত গলে মাইনাস এতিয়া a * b তোমালোকে কি হ'ব -1 * -2 তাৰ মানে পাই যাবা মাইনাস মাইনাসত প্লাস 2 * 1 2 পাই যাবা তোমালোকে অপশন হ'ব তোমালোকৰ বি ঠিক আছে এতিয়া তোমালোকৰ এই সমীকৰণৰ দুটা ভিন্ন মূল থাকিব যদি চোৱা সমীকৰণৰ ভিন্ন মূল কেতিয়া থাকে ভিন্ন মূল থাকে যদি কি হয় যে b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া হলেহে ভিন্ন মূল থাকে b² - 4ac যদি ইকুৱেল টু 0 হয় তেনেহলে সমান মূল থাকে আৰু যদি শূন্যতকৈ সৰু হয় তেতিয়া মূল নাথাকে এটো নাথাকে এটো সমান থাকে এটো ভিন্ন থাকে এতিয়া তোমালোকৰ কি উলাম আমি a b মানে তোমালোকৰ ইয়াতে x ৰ লগত 2 দি আছে ঠিক আছে 2² - 4 a মানে তোমালোকৰ ইয়াতে a দি আছে আৰু তোমালোকৰ c ধ্ৰুৱকটো তোমালোকৰ a দি আছে ঠিক আছে এতিয়া 2² মানে 4 - 4 তোমালোকৰ a আৰু a² পাবা এতিয়া মই কৈছো যে প্লাসটো যদি প্লাসৰ সংখ্যাটো যদি এটো সাইডত লৈ যোৱা এটো চেঞ্জ হৈ যাব এনেকুৱা হ'ব এতিয়া সোয়া প্লাসৰ আছিল এটো মাইনাসত হ'ব মাইনাস মাইনাস কেনসেল 4 ৰে 4 ৰ মাজত এবাৰ তোমালোকৰ কি পালা 1 এতিয়া a² তোমালোকে এটো সাইডত যদি লৈ যোৱা বৰ্গমূল হ'ব বৰ্গমূল হলে কি হ'ব তোমালোকৰ 1 ৰ বৰ্গমূল কৰিলে 1 এ পাবা এতিয়া এই শর্তটোৱে কি দেখাই আছে আমাক যে a ৰ মান 1 তকৈ সৰু হ'ব 1 তকৈ সৰু মানে তোমালোকৰ কি হ'ব লাগে সোয়া সংখ্যা ৰেখা যদি আমি বনাও এটো তোমালোকৰ 1 1 তকৈ সৰু কি হ'ব 0 -1 -2 -3 ঠিক আছে এইটো কন্ডিশনে তোমালোকক দেখাই আছে যে a ৰ মান তোমালোকৰ 1 তকৈ সৰু গোটেইবিলাক এতিয়া 1 তকৈ সৰু গোটেইবিলাকৰ মাজত অপশন দি আছে তোমালোকৰ 0 -1 এই কাৰণে তোমালোকৰ এইটো आंसर হৈ গল নেক্সট প্ৰশ্নটোত চাবা সমীকৰণৰ মূলবোৰ সমান হয় তেন্তে সো আমি সমীকৰণৰ মূলবোৰ সমান আমি পাইছো যে c² = b²/4ac এটো পাইছো আৰু যদি তোমালোকে এনেকুৱা কৰিব নখোজা তেনেহলে মই ডিটেইলছতে কৰি দিছো b² - 4ac = 0 সমীকৰণৰ মূলবোৰ সমান হয় তেতিয়া এতিয়া b মানে তোমালোকে ইয়াৰ পৰা চাই আছা যে দিয়া আছে 2k + 2 তাৰ ওপৰত গোটেইখিনিৰ ওপৰত স্কয়াৰ 2 ৰ ওপৰতো হ'ব ইখিনিৰ ওপৰতো হ'ব -4 a মানে তোমালোকে চাই আছা x² ৰ লগত 1 দি আছে তাৰ পিছত c মানে তোমালোকৰ 9k হ'ব = 0 ঠিক আছে এতিয়া ইয়াতে তোমালোকে পাই যাবা 4k + 2
মানে 2 ৰ ওপৰতো স্কয়াৰ ইয়াৰ ওপৰতো আমি সেপাৰেট কৰি ললো 4 * 9 তোমালোকে কিমান পাবা এনেকে ৰাখি দিলো 9k = 0 সো 4 ৰে আমি হৰণ কৰি দিম তেনেহলে পাম k + 2 হোল স্কয়াৰ 4 কটা যাব তোমালোকৰ হ'ব 9k = 0 সো a + b হোল স্কয়াৰত পৰিছে তোমালোকে জানা a + b হোল স্কয়াৰ = a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এতিয়া তোমালোকৰ কি হ'ব k স্কয়াৰ প্লাস 2a মানে তোমালোকৰ কি আছে k b মানে তোমালোকক দি আছে 2 প্লাস b ৰ মানৰ স্কয়াৰ minus 9k = 0 so k স্কয়াৰ প্লাস 2 * 2 4k প্লাস কি হ'ব 4 minus 9k = 0 কি পালা k স্কয়াৰ 4টা k ৰ পৰা 9টা k বাদ দিলে তোমালোকৰ 5টা k হ'ব = 0 ঠিক আছে এতিয়া আমি যে x স্কয়াৰ তোমালোকৰ এনেকুৱা সমীকৰণ আহিল ax² + bx + c = 0 এটো টাইপৰ সমীকৰণ হল নে নাই ইয়াতে x ৰ ঠাইত k আছে ঠিক আছে ইয়াক আমি কি কৰিম k = কি পাবা -b প্লাস মাইনাস একেটাই b² - 4ac/2a সাবা b ৰ মান তোমালোকৰ ইয়াতে কি পাইছা ইয়াতে মাইনাস এটা আছে আৰু k ৰ লগত তোমালোকৰ -5 দিয়া আছে প্লাস মাইনাস √ওভাৰ b ৰ মান পালা -5 তাৰ ওপৰত স্কয়াৰ পালা -4 a কিমান দিয়া আছে সোৱা k স্কয়াৰৰ লগত 1 * আছে 1 তাৰ লগত তাৰ পৰা c মানে তোমালোকক 4 দিয়া আছে ঠিক আছে ডিভাইড কৰি দিয়া কি হ'ব 2 * a মানে তোমালোকৰ কিমান পাইছা 1 ঠিক আছে ইয়াতে মাইনাস মাইনাসত প্লাস হ'ব সোৱা মাইনাসৰ স্কয়াৰ কৰিলে তোমালোকে পাই যাবা প্লাস আৰু 5 ৰ স্কয়াৰ কৰিলে 25 মাইনাস এটো হ'ব 16 ডিভাইড বাই 2 * 1 মানে 2 হ'ব সোৱা প্লাস মাইনাস ইয়াতে তোমালোকে কিমান পাই যাবা 9 পাবা ডিভাইড বাই 2 তাৰ মানে 5 বৰ্গমূল কৰিলে তোমালোকে কিমান হ'ব 9 ৰ বৰ্গমূল মানে 3 * 3 লিখিব পাৰা এটা 3 বাহিৰলৈ আহিব এতিয়া 5 + 3/2 এটা হ'ব আৰু 5 - 3/2 এটা হ'ব ইয়াতে পাই যাবা 8/2 তোমালোকে পাই গলা 4 এটা মান পালা 4 আনটো মান কি হ'ব 2/2 তাৰ মানে 1 4 আৰু 1 তোমালোকৰ অপচন দি আছে মানে 1 আৰু 4 আৰু 4 আৰু 1 একে কথা 1 আৰু 4 আৰু 4 আৰু 1 এটাই কথা নেক্সট প্ৰশ্নটো চাবা তোমালোকক সমীকৰণৰ এটা মূল 8 হয় তেন্তে k ৰ মান সোৱা x ৰ মান আমি কি বহাই দিম 8 বহাই দিম 8 স্কয়াৰ x আছিল -10 * কি হ'ব x ৰ মান 8 প্লাস k = 0 ঠিক আছে এতিয়া 8 স্কয়াৰ মানে পাই যাবা 64 মাইনাস এটো কি হ'ব 80 প্লাস k = 0 সোৱা সৰুটোৰ পৰা ডাঙৰটো বাদ দিব নোৱাৰো ডাঙৰটোৰ পৰা সৰুটো বাদ দিম কিমান পাম তোমালোকে পাই যাবা 16 ঠিক আছে 16 পাবা ইয়াৰ পৰা আৰু ডাঙৰটোৰ আগত মাইনাস আছে মাইনাস বহাই দিয়া k = 0 সো মাইনাস আছে এটো সাইডত গলে প্লাস হৈ যাব তোমালোকৰ आंसर হ'ব এই অপচনটো শুদ্ধ হৈ আছে নেক্সট সমীকৰণৰ মূল দুটা a আৰু b হয় তেন্তে a + b সমীকৰণৰ মূল দুটা a আৰু b হয় তেন্তে a + b কিমান হ'ব ঠিক আছে সো এটো কোশ্চেন ইয়াতে 2 আছে সাগে কৰি চাও কি আহে তোমালোকৰ সমীকৰণৰ মূল দুটা a আৰু b সাপোজ আলফা = আমি a ললো আৰু বিটা = ললো b হ'ব এতিয়া আলফা প্লাস বিটা মানে তোমালোকৰ চ্যাপ্টাৰ 2 পাই আহিছা কি হয় x ৰ হক বা b ইয়াতে কি আছে a বাই a মানে কি হ'ব x² ৰ ধ্ৰুবক a হক মানে 1 মানে কি হ'ব ইয়াতে আলফা মানে a বিটা মানে b মাইনাস a সরি এটো a নহয় এটো a নহব এটো হ'ব 2 ঠিক আছে তোমালোকে কারেকশন কৰি লবা এটো b এ হ'ব ঠিক আছে এটো
8 ঠাইত কি হ'ব এটো 2 হ'ব -2/1 মানে তোমালোকে পাই যাবা -2 ঠিক আছে এটো উত্তৰ হ'ব ডি উত্তৰটো শুদ্ধ হ'ব নেক্সট সমীকৰণৰ এটা মূল 1 হয় তেন্তে আনটো মূল একেবাৰে সহজ তোমালোকৰ প্ৰথমতে a আমি বহাই লম ঠিক আছে এটা মূল দিয়া আছে 1 সাপোজ এটা মূল 1 আলফা ইকুয়াল টু আমি 1 ললো ঠিক আছে এতিয়া বিটা ইকুয়াল টু কি হ'ব এটা আমি উলাম সো আলফা ইনটু বিটা কৰিলু সাপোজ আলফা ইনটু বিটা তোমালোকে কি পাবা ধ্ৰুবক মানে c বাই a x স্কয়াৰৰ লগত 1 আছে তাৰ মানে আলফা ইনটু বিটা 3/1 এতিয়া আলফাৰ মান আছে 1 ইনটু বিটা এটো কি হ'ব 3/1 মানে 3 তাৰ মানে বিটা ইজ ইকুয়াল টু কি পাবা 3 1 ৰ লগত ইনটু কৰিলে কোনো পৰিৱৰ্তন নহয় তোমালোকে জানা বিটাৰ মান কিমান পালা 3 পালা এতিয়া আমাক খুদিছে যে আনটো মূল কিমান হ'ব 3 হ'ব তোমালোকৰ অপচন হ'ব সি নেক্সট কোৱেশ্চন টু কেৰ জি ধনাত্মক মানৰ বাবে এই সমীকৰণ দুটা উভয়ৰে বাস্তৱ মূল থাকিব হি হল উভয়ৰে বাস্তৱ মূল থাকিব সোৱা বাস্তৱ মূল কেতিয়া থাকে যেতিয়া b স্কয়াৰ - 4ac যদি তোমালোকৰ শূন্যতকৈ ডাঙৰ হয় বা শূন্যৰ সমান হয় এতিয়া এটো সমীকৰণৰ পৰা আমি কি পাম ইয়াতে চাবা প্ৰথম সমীকৰণটোত b মানে তোমালোকক k দিয়া আছে স্কয়াৰ কৰি দিয়া -4 a মানে তোমালোকক ইয়াতে সোৱা 1 দিয়া আছে আৰু c মানে দিয়া আছে 64 এতিয়া k স্কয়াৰ মাইনাস সো এটো মাইনাস আছে আমি যদি এটো ফালে লৈ যাও তোমালোকৰ মাইনাসৰ লৈ গলে এটোৰ পৰিৱৰ্তন নহয় কিন্তু মাইনাসটো প্লাসে হ'ব 4 * 1 4 64 সো k তোমালোকৰ ৰুট ওভাৰ হ'ব 4 * 64 k তাৰমানে তোমালোকৰ 4 যদি তোমালোকে বৰ্গমূল লোৱা তোমালোকে কি পাবা 2 পাবা আৰু 64 ৰ বৰ্গমূল ললে 8 তাৰমানে k ৰ মান কিমান হল k ৰ মান 16 হ'ব পাৰে আৰু 16 তকৈ সৰু হ'ব পাৰে ঠিক আছে ইয়াৰ পৰা আমি পালো যে k ৰ মান 16 আৰু সৰু হ'ব তোমালোকৰ অপচনটোত দিয়া আছে ডি অপচনটোত দিয়া আছে তোমালোকৰ k ৰ মান 16 সো আৰু এটা আমাৰ কৰিব লাগিব কৰি দেখাই আছো তোমালোকক ইয়াতেও তোমালোকৰ একে b স্কয়াৰ - 4ac শূন্যতকৈ সৰু হ'ব b স্কয়াৰ দিয়া আছে -8 হোল স্কয়াৰ -4 a মানে দিয়া আছে 1 আৰু c মানে দিয়া আছে k সো এটো কি হ'ব শূন্যতকৈ ডাঙৰ হ'ব সৰু সৰু কৈছিলো মই সৰি এটো হ'ব 64 - 4 * 1 4 k এটো তোমালোকৰ শূন্যতকৈ ডাঙৰ হৈ যাব এতিয়া 64 তোমালোকৰ প্লাসৰ আছে এটো সাইডত লৈ যোৱা তোমালোকে পাই যাবা এটো কি হ'ব চেঞ্জ হ'ব এটো মাইনাস হ'ব ক্যান্সেল 4 ৰে কাটি দিয়া 1 বাৰ 6 বাৰ এতিয়া k তোমালোকৰ কি হ'ব ষোল্লত সমান হ'ব পাৰে 16 ৰ সমান হ'ব নহলে 16 তকৈ কি হ'ব সৰু হ'ব আগৰটো কি আছিল 16 তকৈ সমান আৰু 16 তকৈ ডাঙৰ ঠিক আছে ইয়াতে কম তেনেহলে দুয়োটাতে তোমালোকৰ কি পাইছা 16 পাই আছা ঠিক আছে কনক্লুজনটো তেনেহলে এনসারটো তোমালোকৰ 16 হ'ল নেক্সট সমীকৰণৰ মূল দুটা আমাৰ কি হয় পৰিমেয় হয় না কি হয় আমি প্ৰথমতে উলাই চাব লাগিব আমাৰ মূল দুটা চাবা √2x স্কয়াৰ + 5x + 2√2 = 0 সো এটো যদি তোমালোকে কি কৰিব খোজা b স্কয়াৰ - 4ac ফৰ্মুলাত কৰিব খোজা কৰিব পাৰিবা উৎপাদক কৰিলেও হ'ব তোমালোকৰ উৎপাদক কৰিলে কি পাবা সো b স্কয়াৰ - 4ac তে কৰো ইয়াতে সোয়া a মানে পাই আছে √2 b মানে পাইলা 5 c মানে পাইছা 2√2 ঠিক আছে ইখিনি তোমালোকে পাইছা এতিয়া b স্কয়াৰ মই উলাই দিবা বেলেগকে 4ac b মানে আছে 5 স্কয়াৰ -4 a মানে দিয়া আছে √2 আৰু c মানে দিয়া আছে 2√2 ঠিক আছে এটো পাই যাবা তোমালোকে 5 স্কয়াৰ মানে 25 পাবা 5 স্কয়াৰ মানে 5 * 5 জানা এটো সাগে এতিয়া 4 * 2 তোমালোকে 8 আৰু √2 আৰু √2 ইনটু কৰিলে পাবা 2
এতিয়া 25 minus 16 পাই যাবা 9 এতিয়া আমি জানো ফর্মুলা কি x equal to minus b plus minus root bar b square minus 4ac by 2a কি হ'ব minus b এর মান তোমালোকৰ দিয়া আছে 5 বহাই দিয়া plus minus সোয়া b square minus 4ac আমি অলপ আগতে ওলাইছো 9 by 2a a মানে তোমালোকৰ দিয়া আছে root 2 এতিয়া -5 সোয়া ইয়াৰ বৰ্গমূল ওলালে তোমালোকে কি পাবা 3 মানে 9 ক লিখিব পাৰিবা 3 into 3 ঠিক আছে এতিয়া 2 root 2 এটো -5 প্লাসত হ'ব এবাৰ আনবাৰ কি হ'ব -5 মাইনাস হ'ব সরি √3 লিখি আছো 3 মাইনাস হ'ব 2 root 2 সো ইয়াতে কি পাবা এটা মাইনাসৰ এটা প্লাসৰ ডাঙৰটোৰ পৰা সৰুটো বাদ 2 ডাঙৰটোৰ আগত মাইনাস আছে সো এইটো 2 ক্যান্সেল কিন্তু কি থাকিল 1/√2 থাকি গল ঠিক আছে আৰু চাব নালাগে 1/√2 এটা কি অপৰিমেয় সংখ্যা তোমালোকৰ এনসারটো কি হ'ব অপৰিমেয় হ'ব নেক্সট প্ৰশ্নটো দেখাত অলপ মানে ভয়ানক দেখাই আছে কিন্তু একেবারে ইজি ঠিক আছে আমি ধৰি লম লেট x equal to যেটো দিয়া আছে এটো আমি ধৰি লম 6 প্লাস তোমালোকৰ চাকৰিৰ যেতিয়া एग्जाम দিবা এনেকুৱা প্ৰশ্ন এটা থাকে ঠিক আছে সো আমি কি কৰিম দুইটা সাইডত স্কয়ার কৰি দিম প্লাস 6 প্লাস এনেকৈ ডট ডট দিয়া আছে ঠিক আছে স্কয়ার কৰি দিলে সোয়া এবাৰ স্কয়ার কৰিলে এটা 6 বাহিৰলৈ আহিব ঠিক আছে আৰু কি থাকিব √6 প্লাস √6 প্লাস √6 তাৰ পিছত ডট ডট মানে থাকি গল এনেকুৱা এতিয়া 6 প্লাস সোয়া এটো মানে আমি লিখিব পাৰো x লিখি দিলো এতিয়া x স্কয়ার এটো প্লাসত আছে এটো সাইডত আনিলে মাইনাস এটো প্লাস আছে এটো সাইডত আনিলে মাইনাস এই সমীকৰণটোৰ পৰা আমি সমাধান উলিয়াব লাগিব x ৰ মান উলিয়াব লাগিব এতিয়া তোমালোকে দ্বিঘাত ব্যৱহাৰ কৰিব পাৰা উৎপাদক বিশ্লেষণ কৰিব পাৰা সাপোজ উৎপাদক বিশ্লেষণ কৰি 1 ৰ লগত 6 ইনটু কৰিলে কি পাবা 6 6ক ভাঙাই দিয়া 2 into 3 হ'ব এতিয়া মাজতে কি আছে -1 তাৰ মানে ডাঙৰটোৰ আগত মাইনাস দিব লাগিব সৰুটোৰ আগত প্লাস কি পাম x স্কয়ার প্লাস 2x minus 3x minus 6 equal to 0 এতিয়া x স্কয়াৰক লিখিব পাৰিবা x into x আৰু 2x ক লিখিব পাৰিবা 2 into x ইয়াৰ পৰা পাই যাবা তোমালোকে x ওপৰত থাকি গল x প্লাস ইয়াতে পাই গলা 2 সো মাইনাস ইয়াতে সো 3 কমন যাব আৰু কমন লোৱাৰ পিছত এটো লিখি দিয়া এতিয়া x plus 2 দুটা মিলি আৰু যি দুটা মিল নাই হে দুটা এটা x plus 2 equal to 0 এবাৰ কি হ'ব 2 তো তোমালোকৰ এটো সাইডত গলে মাইনাস আৰু -3 equal to 0 এটো সাইডত গলে প্লাস হ'ব তোমালোকৰ ইখিনি পালা এতিয়া তোমালোকৰ এনসারটো হ'ব মাইনাসটো তোমালোকৰ এভয়েড কৰা হয় ঠিক আছে মাইনাসটো কিয় এভয়েড কৰা হয় কাৰণ ৰুট ওভাৰৰ ভিতৰত মাইনাস দিলে তোমালোকৰ কাল্পনিক সংখ্যা হ'ব বা ইমেজিনাৰি নাম্বার এডভান্স যিহতে লৈছা ইয়াতে গম পাইছা ইমেজিনাৰি নাম্বাৰটো কি ঠিক আছে কাল্পনিক সংখ্যা বা ইমেজিনাৰি নাম্বার হৈ যাব এই কাৰণে -2 তো নহয় তোমালোকৰ প্লাসৰ মানটো লব লাগিব অপচন দিয়া আছে তোমালোকৰ 3 সো -2 অপশনটো দিয়া আছে কিন্তু এটো নহব ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকৰ দিয়া আছে দ্বিঘাত সমীকৰণৰ বাবে x + 1/2 ৰ মান হ'ব সো প্ৰথমতে আমাৰ x ৰ মান উলাব লাগিব ইয়াৰ পৰা তাৰ পিছতহে আমি বাকিখিনি অংক কৰিব পাৰিম তোমালোকৰ সমীকৰণটো লিখি লৈছো এটো সমীকৰণ দিয়া আছে ঠিক আছে চাবা ইয়াৰ পৰা আমি দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিব পাৰো তোমালোকৰ উৎপাদক কৰিব পাৰো সাপোজ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰিছো মাইনাস b ৰ মান তোমালোকৰ -2 দি আছে প্লাস মাইনাস ৰুট ওভাৰ b ৰ মান -2 ৰ ওপৰত স্কয়াৰ মাইনাস 4a a মানে তোমালোকৰ কি দি আছে 1 c মানে দি আছে 1 ডিভাইড বাই 2 a মানে তোমালোকৰ 1 মাইনাস মাইনাসত প্লাস প্লাস মাইনাসত ইয়াতে সোয়া মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা 2 ৰ স্কয়াৰ কৰিলে 4 4 into 1 4
চোৱা প্লাস মাইনাস এইটো শূন্য হ'ব আৰু শূন্য প্লাস মাইনাস শূন্য মানে শূন্য 2 2 ৰ মাজত 1 তাৰ মানে x ৰ মান আমি কিমান পালো 1 পালো এতিয়া তোমালোকক সলিউশন ওলাব দিছে x plus 1/x x plus 1/x এতিয়া আমি x ৰ মান 1 পাইছো বহাই দিম 1/1 1 1/1 মানে 1 তাৰ মানে এই দুটা প্লাস কৰিলে তোমালোকে কি পাই যাবা 2 পাবা হ'ব তোমালোকৰ অপশনটো হ'ব প্লাস 2 মানে সি অপশনটো হৈ যাব নেক্সট কোশ্চেনটো তোমালোকক কি কৈছে যে তোমালোকৰ মূলবোৰ সমান হয় মূলবোৰ কেতিয়ানো সমান হয় মূলবোৰ সমান হ'ব b² - 4ac = 0 ঠিক আছে এতিয়া b ইয়াতে b মানে দি আছে 2ac + bd সোয়া 2ac + bd সোয়া দুটাৰ ওপৰতে স্কয়াৰ হ'ব ঠিক আছে ac + bd দুটাৰ ওপৰতে স্কয়াৰ -4ac a মানে তোমালোকক দিয়া আছে যে a² + b² আৰু c² + d² দিয়া আছে তোমালোকৰ c ৰ মান = 0 চাবা অকমান দীঘল এটো এমসিকিউ হিচাপে কেতিয়াবা দি দিয়ে ঠিক আছে এমসিকিউ কোশ্চেনো দীঘল এটা দি দিয়ে চাবা 2² মানে তোমালোকৰ হ'ব 4 এতিয়া এটো a + b হোল স্কয়াৰত পৰিল তোমালোকে লিখিব পাৰিবা যে a² c² লিখিব পাৰিবা প্লাস ফর্মুলা 2 ac তার লগত কি লিখিব পাৰা bd হ'ব প্লাস bd is b² d² ঠিক আছে আমি এখানে লিখিব পাৰো -4 এই a² এর লগত এবাৰ c² ঠিক আছে a² c² হল a² এর লগত d² তার মানে a² d² পালো আমি নেক্সট b² এর লগত c² তার মানে b² c² প্লাস b² d² b² d² এতিয়া এটো 4 সোয়া হরণ কৰি দিলো আমি তেনেহলে আমাৰ এটো ক্যান্সেল হৈ যাব হরণ কৰিলে ক্যান্সেল হৈ যাব তেনেহলে পাই যাবা a² c² প্লাস 2 ac bd পালো আমি প্লাস b² d² মাইনাস এর ইনটু কৰি দিলে এইবিলাক গোটেই কেটা মাইনাস হ'ব গোটেই কেটা তোমালোকৰ মাইনাস হৈ গল আৰু 4 তো কিয় ক্যান্সেল হল তোমালোকৰ 4 ৰে হৰণ কৰিলে ক্যান্সেল হৈ যাব এতিয়া চাবা a² c² প্লাসৰ মাইনাসৰ তাৰ পিছত b² d² প্লাসৰ b² এতে d² আছে d² মাইনাসৰ এতিয়া আমি যদি অলপ যদি হজাই লিখো a² d² তো আগত লিখিম তোমালোকৰ মাইনাসৰ a² d² মাজতে আমি এটো অলপ হজা লিখিম a আৰু d একেলগে লিখিম a আৰু d আৰু তোমালোকৰ b আৰু c একেলগে লিখিব পাৰিম a আৰু d আগত লিখিছো b আৰু c একেলগে লিখিছো শেষত থাকিল b² c² = 0 চাবা তোমালোকে কি পাবা তোমালোকে মাইনাসেৰে যদি হৰণ কৰি দিয়া মাইনাসেৰে হৰণ কৰিবা ইনটু কৰি দিলে মাইনাস মাইনাসত প্লাস হ'ব এটো প্লাসত আছে মাইনাস হ'ব ad bc এটো তোমালোকৰ প্লাস হৈ যাব = 0 এতিয়া চাবা তোমালোকে যদি ad হোল স্কয়ার লিখা 2ad bc ইয়াতে তোমালোকে bc হোল স্কয়ার লিখিব পাৰিবা ঠিক আছে মানে ad স্কয়ার minus 2ad plus bc plus bc স্কয়ার তার মানে আমি এটো লিখিব পাৰো ad plus bc হোল স্কয়ার সো ইয়াক যদি ভঙাই দিয়া এটো পাবা ad স্কয়ার ও মাইনাস আছে ইয়াতে মাজত মাইনাস হ'ব minus 2ad bc 2ab plus b স্কয়ার মানে bc স্কয়ার হল এটোক আমি এটো রিভার্সত লিখিম ad minus bc হোল স্কয়ার = 0 ঠিক আছে এই স্কয়ার তো তোমালোকৰ এটো সাইডত গলে কি হ'ব ৰুট ওভাৰ হ'ব তাৰ মানে তোমালোকে যদি 0 ৰ ওপৰত ৰুট ওভাৰ উলোৱা কি হ'ব 0 হ'ব আমাৰ একো পাৰ্থক্য নাই ad = পাই যাবা তোমালোকে bc মাইনাসত আছে এটো সাইডত গলে প্লাসত হ'ব তোমালোকৰ এনসারটো আহিল
AD সমান সমান BC, AD সমান সমান BC, তোমালোকৰ এই অপশনটো শুদ্ধ। নেক্সট তোমালোকৰ ইয়াতে দি আছে বাস্তৱ মূল নাথাকে। বাস্তৱ মূল কেতিয়া নাথাকে? বাস্তৱ মূল নাথাকে যে B স্কয়ার মাইনাস 4AC যদি শূন্যতকৈ সৰু হয়। এতিয়া এই একেটা কোৱেশ্চনৰে তোমালোকৰ B দি আছে 2AC plus BD হোল স্কয়ার মাইনাস 4AC, AC তোমালোকৰ কি হ'ব? A স্কয়ার B স্কয়ার মানে A আৰু C দি আছে C স্কয়ার প্লাস D স্কয়ার, ঠিক আছে, এটো শূন্য। সো আগতে যে সলিউশন কৰিছো আমি একেটা লিখিছিলো, লেফট সাইডত আমাৰ এটোই আছিল, ঠিক আছে, লেফট সাইডত আমি এটোই পাইছো, তেনেহলে এটো সলিউশন কৰি কৰি আমি এটো পাম, নিশ্চয় পাম। তোমালোকৰ এইটো লেফট সাইডত তো সলিউশন কৰি আমি এটো পাইছো, আমি এটো লিখি লম, ঠিক আছে, যে AD minus BC হোল স্কয়ার, AD minus BC হোল স্কয়ার আগতে দেখাইছো কেনেকৈ আহিছে। এটো কি হ'ব? শূন্যতকৈ সৰু। এতিয়া স্কয়ারটো যদি তোমালোকে লৈ যোৱা, স্কয়ারটো লৈ গলে কি হ'ব? ৰুট ওভাৰ হ'ব, এটো BC, শূন্যৰ ৰুট ওভাৰ কি হ'ব? শূন্যই হ'ব। তাৰমানে AD minus BC, চোৱা মাইনাসটো যদি এই সাইডত লৈ যা তোমালোকৰ এটো পাই যাবা, তাৰমানে AD BC-তকৈ সৰু। তোমালোকক দিয়া আছে, চোৱা এটো অপশন দিয়া নাই, ঠিক আছে। AC equal to BD এটো নহয়, AB equal to CD এটো নহব, AD চোৱা not equal to BC দিয়া আছে, AD আৰু BC ইয়াতে সমান হয় জানো? নহয়, মানে BC-তকৈ ই কম আছে, সমান নহয়, not equal to, তেনেহলে এইটো অপশন তোমালোকৰ শুদ্ধ হৈ গল। নেক্সট তোমালোকৰ নেক্সট পেজত চাম আমি। চোৱা এইটো তোমালোকৰ চেপ্টাৰ 2ৰ এটা কোৱেশ্চন, সমীকৰণৰ মূলবোৰ এটা আনটোৰ প্ৰতিক্ৰম হলে C আৰু A ৰ মান সমান হ'ব, ঠিক আছে। নেক্সট সমীকৰণৰ মূলবোৰৰ মানত সমান কিন্তু বিপৰীত চিহ্নযুক্ত, ঠিক আছে। মানবোৰ কি দি আছে? সমান দি আছে কিন্তু বিপৰীত চিহ্নযুক্ত। সো এইটো চেপ্টার 2 এটা কোশ্চেন, মানে আলফা ইকুয়াল টু মাইনাস বিটা দি আছে, মানে এটা মূল 2 ওলালে আনটো মূল কি ওলাব? -2, ঠিক আছে। এটা মূল যদি তোমালোকৰ 10 ওলায় আনটো মূল -10, এনেকুৱা কথা, ঠিক আছে। এতিয়া আমি আলফা প্লাস বিটা ইজ ইকুয়াল টু কি পাও? -b/a, আৰু আলফা ইনটু বিটা আমি পাও c/a, ঠিক আছে। এতিয়া আমি আলফাৰ মান বহাই দিম, -β প্লাস বিটা ইকুয়াল টু -b/a, -β প্লাস বিটা ক্যান্সেল, 0 ইকুয়াল টু -b/a, বজ্ৰপূৰণ কৰি দিয়া, ইয়াৰ লগত তলত আছে 1, এর 1 ৰ লগত ইনটু কৰিলে -b আৰু এটো হ'ব 0। এতিয়া -b মানে তোমালোকে এইটো সাইডত লৈ যোৱা, মাইনাস হৈ যাব, 0 ৰ আগত মাইনাস মানে 0ই হ'ব, b ৰ মান কিমান পালা? 0 পালা, হল। তোমালোকৰ এইটো পাৰ্টৰ MCQ খিনি কমপ্লিট হল। ভিডিওটো চাই যদি ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা। চেনেলটোত যদি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। আৰু তোমালোকৰ আগৰ মই সিৰিজ বনাইছো, মানে আগৰ 1 ৰ পৰা 3 চেপ্টাৰ লৈকে তোমালোকে যদি MCQ ভিডিও বিলাক চোৱা নাই, তোমালোকৰ প্লে লিষ্টত দিয়া আছে বনাই, তাতে যাই চাই লবা, ঠিক আছে।